হাবিলৈ গৈছিলো মোৰ ধন চেনাই ঐ, কটাৰী মই নিনিলো, কটাৰী মই নিনিলো, লতাইনো বেৰি বেৰি, লতাইনো বেৰি বেৰি ধৰে। বিহুলৈ গৈছিলো মোৰ ধন চেনাই ঐ, হাঁচতি মই নিনিলো, ডেকাইনো বেৰি বেৰি ধৰে। বিহুতো প্ৰতি বছৰে কৰা হয় আৰু বিহু বুলি ক'লে সকলোৰে মুখত হাঁহি আৰু ধেমালি আনন্দীয়া পৰিৱেশ হয় আৰু বিহুত পিঠা পনা যোগাৰ কৰা হয়। এয়া আমি গাঁৱৰ জীয়ৰীবিলাকে জেতুকা পিচি কেনে আমি এতিয়া লগাইছোঁ, প্ৰতি বছৰে কৰোঁ বাৰু। আৰু এই বছৰ আমিও মানে জীয়ৰীবিলাকে ঘৰে ঘৰে বিহুৱান মানে বিহু গাম বুলি ভাবিছোঁ আৰু বিহুৱান হৈছে চেনাইলৈ বুলি কেনে আছে আৰু কৈছোঁ। জেতুকাৰ গুণাগুণ বুলি ক'লে মানে শুনি আহিছোঁ আৰু মা দেউতা মুখৰ পৰা, হেৰি এইটো কি বুলি কয়, ছালৰ কিছুমান ৰোগ হয়, যেনেকৈ নখত কিবা কিবি যিবিলাক হয় আৰু সেইবিলাক জেতুকা লগালে অকণমান ভাল হয় বুলি কোৱা শুনিছোঁ। এনে গাঁওখনৰ নাম ২ নং বুঢ়ীখোৱাং গাঁও আৰু বিহু প্ৰস্তুতি চলাই আছোঁ আমি গাঁৱত। আৰু এতিয়া আমি জীয়ৰীসকলে মিলি জেতুকা খুন্দি আছোঁ। লাহেকৈ আমি পিঠা পনা কৰিবলৈ যাম আৰু লাহেকৈ। আৰু গামোচা চামোচা কাটিলোঁ, সেয়াই আৰু বিহু প্ৰস্তুতি। বিহুৱান ৰাখিছোঁ আৰু চেনাইলৈ বুলি বিহুৱান এখন। জেতুকা গুণাগুণটো হ'ল, আমাৰ সৰুৰ পৰা আইতাহঁতৰ মুখৰ পৰা শুনি আহিছোঁ কি জেতুকা ছালৰ ৰোগৰ কাৰণে, নখ চকুৱাৰ কাৰণে হয় আৰু ভাল হয়, লগালে ভাল হয় বুলি শুনিছোঁ আৰু ককা আইতাহঁতৰ মুখৰ পৰা। বিহু আমি গাঁৱতে কৰিম ভাবিছোঁ আৰু ওচৰৰ যিবোৰ অনুষ্ঠান হয় আৰু যাম বুলি ভাবিছোঁ। তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আমি সকলোৱে। হাবিলৈ গৈছিলো মোৰ ধন চেনাই ঐ, কটাৰী মই নিনিলো, কটাৰী মই নিনিলো, লতাইনো বেৰি বেৰি, লতাইনো বেৰি বেৰি ধৰে। বিহুলৈ গৈছিলো মোৰ ধন চেনাই ঐ, হাঁচতি মই নিনিলো, ডেকাইনো বেৰি বেৰি ধৰে। বিহুতো প্ৰতি বছৰে কৰা হয় আৰু বিহু বুলি ক'লে সকলোৰে মুখত হাঁহি আৰু ধেমালি আনন্দীয়া পৰিৱেশ হয় আৰু বিহুত পিঠা পনা যোগাৰ কৰা হয়। এয়া আমি গাঁৱৰ জীয়ৰীবিলাকে জেতুকা পিচি কেনে আমি এতিয়া লগাইছোঁ, প্ৰতি বছৰে কৰোঁ বাৰু। আৰু এই বছৰ আমিও মানে জীয়ৰীবিলাকে ঘৰে ঘৰে বিহুৱান মানে বিহু গাম বুলি ভাবিছোঁ আৰু বিহুৱান হৈছে চেনাইলৈ বুলি কেনে আছে আৰু কৈছোঁ। জেতুকাৰ গুণাগুণ বুলি ক'লে মানে শুনি আহিছোঁ আৰু মা দেউতা মুখৰ পৰা, হেৰি এইটো কি বুলি কয়, ছালৰ কিছুমান ৰোগ হয়, যেনেকৈ নখত কিবা কিবি যিবিলাক হয় আৰু সেইবিলাক জেতুকা লগালে অকণমান ভাল হয় বুলি কোৱা শুনিছোঁ। এনে গাঁওখনৰ নাম ২ নং বুঢ়ীখোৱাং গাঁও আৰু বিহু প্ৰস্তুতি চলাই আছোঁ আমি গাঁৱত। আৰু এতিয়া আমি জীয়ৰীসকলে মিলি জেতুকা খুন্দি আছোঁ। লাহেকৈ আমি পিঠা পনা কৰিবলৈ যাম আৰু লাহেকৈ। আৰু গামোচা চামোচা কাটিলোঁ, সেয়াই আৰু বিহু প্ৰস্তুতি। বিহুৱান ৰাখিছোঁ আৰু চেনাইলৈ বুলি বিহুৱান এখন। জেতুকা গুণাগুণটো হ'ল, আমাৰ সৰুৰ পৰা আইতাহঁতৰ মুখৰ পৰা শুনি আহিছোঁ কি জেতুকা ছালৰ ৰোগৰ কাৰণে, নখ চকুৱাৰ কাৰণে হয় আৰু ভাল হয়, লগালে ভাল হয় বুলি শুনিছোঁ আৰু ককা আইতাহঁতৰ মুখৰ পৰা। বিহু আমি গাঁৱতে কৰিম ভাবিছোঁ আৰু ওচৰৰ যিবোৰ অনুষ্ঠান হয় আৰু যাম বুলি ভাবিছোঁ। তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আমি সকলোৱে।